এভৰিৱান মই জানো আপোনালোকৰ মনত এতিয়া বহুতো কোৱেশ্চন এনেকুৱা চলি আছে যে এই যে সোলাৰ পেনেল লগালো এতিয়া মেইনটেনেন্স কেনেকৈ কৰিব কোনে কৰিব কিমান খৰচ হ'ব বাৰে বাৰে টকা খৰচ কৰিব লাগিব নেকি আৰু আজি এনভিলৰ পৰা টিম আহিলে মোৰ ঘৰত সোলাৰ মেইনটেনেন্স কৰাৰ কাৰণে আৰু আপোনালোকে মেইনটেনেন্স কৰাৰ কাৰণে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ এওঁলোকৰ মানুহ আহি পেলাই প্ৰত্যেক 3 মাহতে ফ্ৰী মেইনটেনেন্স কৰি দি যায় পিছত এওঁলোকে মোক বুজাই আছিলে যে মোৰ সোলাৰ পেনেল বহুত লেতেৰা হৈ গৈছে তেওঁলোকে চাফা কৰিব লাগিব আৰু লগতে এইটোৱে বুজাই আছিলে যে মোৰ একো ইয়াতে বিশেষ প্ৰব্লেম হোৱা নাই তাৰপিছত এওঁলোকে এওঁলোকৰ কাম ষ্টাৰ্ট কৰি দিলে আৰু কামখিনি ইমান ভালদৰে কৰি আছিলে লগতে এওঁলোকৰ অফিচো আছে চাপ্ৰাগাটা নিয়াৰ ৰেল গেট বজাৰ চাপ্ৰাগাটা নিয়াৰ ওজা জেচিপি আৰটি এনক্লেভ 3rd ফ্লোৰ নিয়াৰ লোৱাৰ আছাম নিয়াৰ বাছ ষ্টেণ্ড আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে এওঁলোকক মই ফোন কৰা নাছিলো মেইনটেনেন্স কৰাৰ কাৰণে কিন্তু এওঁলোকে আহিছে নিজে আৰু একেবাৰে ফ্ৰী হয় এইটো আৰু এওঁলোকৰ কামখিনিতো মোৰ বহুতে বেছি ভাল লাগিলে আপোনালোকেও চাব পাৰে ইমান ভালদৰে কৰিলে গোটেইখিনি চাফা হৈ গ'ল আৰু লগতে এওঁলোকে মোৰ মিটাৰো চেক কৰিলে লগতে ৱাৰিঙৰ কামখিনি ভালদৰে ঠিক ঠাক আছে নে নাই সকলোখিনি চেক কৰি কিনে মোক বুজাইও দিলে আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীনত আহি থকা নম্বৰ দুটাত যোগাযোগ কৰি ল'ব পাৰে ধন্যবাদ সো এওঁলোকে মোক এইখিনিও বুজাই দিলে লগতে যে মই এই মাহত ইলেক্ট্ৰিচিটি বিল কিমানখিনি সেভ কৰিলো আজিৰ পৰা আপোনালোকে আৰম্ভ কৰক এই সোলাৰ লাইফ